নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গাবলৈ লৈছোঁ আন এটি বিয়া নাম। নিশ্চয় শুনি ভাল পাব। এইটো প্ৰায় লাভাৰ নামেই। এইটো লাভাৰ নাম হৈছে কেনেধৰণৰ মোবাইলৰ যোগেদি লাভ কৰা। আজিকালিতো মাক দেউতাকে ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকে যি পচন্দ কৰে তেনেধৰণৰ ল'ৰা ছোৱালী। আগৰ আছিলে কি মাক দেউতাকৰ যদি পচন্দৰ নহয়, তেওঁলোকে পচন্দ কৰা হ'লেও কেঞ্চেল কৰি হ'লেও বেলেগ ল'ৰা বা ছোৱালী চাই বিয়া পাতি দিছিলে। কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি হৈছে কি তেওঁলোকে যি পচন্দ কৰে, ফেচবুকেই হওক বা যেনেকেই হওক, তেওঁলোকে যি পায়, যেনেধৰণে পায়, ভাল পায় তেনেধৰণে মাক দেউতাকে দিবলৈ প্ৰস্তুত হয়। আজিৰ বিয়ানামটিও ঠিক তেনেধৰণে মোবাইলৰ যোগেদি কেনেধৰণে ভাল পালে, কেনেধৰণে মেছেজ পাই কেনেকৈ ভাল পালে, তেনেধৰণৰ এটি বিয়ানামে আপোনালোকৰ মাজলৈ আনিছোঁ। নিশ্চয় ভাল পাব শুনি। আহকচোন তেতিয়াহ'লে বিয়ানামটিৰ মাজলৈ। টিংঘৰৰ ওপৰে বতাহ বলাই, আমাৰে মামনে মোবাইল চলাই। পঢ়াৰে চলেৰে টেবুলত বহে, মোবাইলটো হাতত লৈ ফেচবুক চালে। ফেচবুক হোৱাটছআপ সকলো চালে, ফেচবুকৰ মাজতে ভাইটিকে পালে। ফটোখন দেখা পাই অস্থিৰ হ'ল, ভাইটিকে পাবলৈ পগলা হ'ল। এদিনা মোবাইলত মেছেজ পঠালে, হাই হেল্ল' বুলি ভাইটিয়েও ক'লে। এদিন দুদিন কৰি কিছুদিন গ'ল, দুয়োৰে প্ৰেম প্ৰণয় বাঢ়ি গ'ল। এদিন দুদিন কৰি কিছুদিন গ'ল, দুয়োৰে প্ৰেম প্ৰণয় বাঢ়ি গ'ল। ফেচবুক বাদ দি দুয়ো লগ পালে, মা দেউতাই সকলো গমেই নাপালে। খোৱাটো অনীহা, টোপনিও নাই, বিচনাতে পৰি ছটফটাই। খোৱাটো অনীহা, টোপনিও নাই, বিচনাতে পৰি ছটফটাই। তেনে কৰা দেখি দেউতা মাই ভাবে, মৰমৰ মামনৰ কি হ'ব পাৰে। গুণাগথা কৰি দেউতা মাৰ ৰ'ল, তেনে সময়তে মেছেজটো গ'ল। এদিনা মামন কলেজত গ'ল, ভুলতে মোবাইলটো ঘৰতে ৰ'ল। মেছেজৰ প্ৰথমত লিখিলে শুন, তোমাৰ বিহনে হ'ব মোৰ কোন। দ্বিতীয়ত লিখিলে মৰমী প্ৰিয়া, তোমাৰ বিহনে নকৰাওঁ বিয়া। তৃতীয়ত লিখিলে মৰমৰ জান, তোমাৰ বিহনে নৰয় মোৰ প্ৰাণ। মেছেজৰ শেষতে লিখিলে ইতি, তোমাৰ বিহনে কি হ'ব গতি। মেছেজ চাই দেউতা মা আচৰিত হ'ল, মৰমৰ জীয়াৰী বৰ দুষ্ট হ'ল। আবেলি দেউতাই মামনক সোধে, মেছেজৰ ল'ৰাটো কোন হ'ব পাৰে। মৰমৰ মামনে সকলো ক'লে, আৰু আগ নবঢ়াই বিয়া ঠিক কৰে। মৰমৰ মামনে সকলো
ক'লে আৰু আগ নবঢ়াই বিয়া ঠিক কৰে। নিশ্চয় শুনি ভাল পালে। আজিলৈ তেতিয়াহ'লে বিয়ানাম ইমানতে সামৰিছোঁ। নমস্কাৰ, বাই বাই।